হেল্ল', মই অভিজিত তালুকদাৰ, আপোনালোকৰ এষ্ট্ৰ গাইড। আজি দুটামান কথা আলোচনা কৰিম। প্ৰথম কথাটো হ'ল, ভাল এষ্ট্ৰলজাৰ এজন হ'বলৈ কি কি কম্বিনেশ্যনৰ প্ৰয়োজন আছে। প্ৰথমতে নিউমাৰজিকেল কম্বিনেশ্যনৰ কথাটো আলোচনা কৰিম। যদি নিউমাৰজিকেল কম্বিনেশ্যন আলোচনা নকৰোঁ মানে আধৰুৱা হৈ যাব। প্ৰথমতে সেই মানুহজনৰ বা সেই এষ্ট্ৰলজাৰজনৰ চাব লাগিব তেওঁৰ 7 নাম্বাৰটো আছেনে নাই, তেওঁৰ ডেট অফ বাৰ্থত 7 নামটো আছেনে নাই। আৰু যদি 7 নাম্বাৰত তেওঁৰ জন্ম হয় বা 15 তাৰিখে জন্ম হয় বা 25 তাৰিখে জন্ম হয়, তেতিয়াতো ভালেই কথা। নতুবা ডেট অফ বাৰ্থ, মান্থ অফ বাৰ্থ আৰু ইয়াৰ অফ বাৰ্থটো টোটেল কৰি যদি 7 পোৱা যায়, তেতিয়া আৰু ভাল কথা। তেতিয়া তেওঁৰ লাইফ পাথটোৱে 7। কেতু অৰ্থাৎ মিষ্টিকেল, কেতুৰ মূৰ নাই, হেডলেছ। চ' কেতুৱে আমি দেখা নোপোৱা বস্তুবোৰ কেতুৱে দেখা পায় বা কেতুৱে অনুভৱ কৰিব পাৰে, কাৰণ কেতুৰ ইনটিউশ্যন পাৱাৰ বহুত বেছি, বহুত গ্ৰেট। চ' সেইকাৰণে এষ্ট্ৰলজাৰ এজনত কেতুৰ দ্বাৰা ৰুল কৰাটো মানে বহুতেই প্ৰয়োজন। এতিয়া এষ্ট্ৰলজিকেল যিখিনি কম্বিনেশ্যন তালৈকে আহোঁ। যদি আপোনাৰ লগ্নত কেতু আছে, আপুনি অকাল বা স্পিৰিচুৱেল প্ৰেক্টিচৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, আৰু তেনেকৈ আপুনি এজন এষ্ট্ৰলজাৰ হ'ব পাৰে। যদি আপোনাৰ কৰ্মস্থানত কেতু আছে, তেতিয়াও আপুনি এজন ভাল এষ্ট্ৰলজাৰ হ'ব পাৰে। যদি অষ্টম হাউচৰ গুৰু আপোনাৰ কৰ্মস্থানত বহি আছে বা আপোনাৰ লগ্নপতি কৰ্মস্থানত বহি আছে, তেতিয়াও আপোনাৰ ভাল এজন এষ্ট্ৰলজাৰ হোৱাৰ এটা যোগ আছে। আৰু একদম প্ৰফেচনেলি কৰিবলৈ গ'লে অষ্টমপতি দশম স্থানত বা দশমপতি অষ্টম স্থানত থকাটো মানে খুবেই বেষ্ট। তেওঁ মানে কি প্ৰফেচনেলি আৰু একদম ভালদৰে এষ্ট্ৰলজি কৰিব পাৰিব। চ' এষ্ট্ৰলজাৰ এজন হ'বলৈ হ'লে এইকেইটা কম্বিনেশ্যন, নিউমাৰজিকেল কম্বিনেশ্যন আৰু এষ্ট্ৰলজিকেল কম্বিনেশ্যনকেইটা চাব লাগে। তেতিয়া এজন ভাল এষ্ট্ৰলজাৰ চিনিব পাৰে। দ্বিতীয় কথাটো হ'ল, এষ্ট্ৰলজাৰ আচলতে নিজে হোৱা নাযায়, এষ্ট্ৰলজি আপোনাক টানি লৈ যাব লাগিব। এষ্ট্ৰলজি আপোনাক এষ্ট্ৰলজিৰ ফালে টানি লৈ যাব লাগিব। সেইটো আপোনাৰ সেই কলিংটো আপুনি বুজি পাব লাগিব। মই যেতিয়া এষ্ট্ৰলজি অধ্যয়ন কৰোঁ, তেতিয়া বোধহয় 2005-06 মানত মামা এজনে কিতাপ এখন কিনিছোঁ, সৰু কিতাপ এষ্ট্ৰলজি। কিন্তু সেইখন পঢ়িয়ে বা সেইখন মই মামাৰ পৰা মই লগত লৈ আহিছিলোঁ, সৰু কিতাপ। ত' তেতিয়াৰ পৰা মই এষ্ট্ৰলজিৰ মানে সেইবোৰ চাই মই কওঁ যে অমুক ৰাশি হ'লে অমুক এনেকুৱা, অমুক ৰাশিৰ শত্ৰু অমুক, তেনেকৈ মানে মই মানুহবোৰক কওঁ আৰু। বা বিয়াৰ জোৰা আছেনে নাই, সেই 2005, তেতিয়া মোৰ বয়স ধৰক কিমান বছৰ, 12-13 বছৰ হ'ব। 12-13 বছৰৰ পৰা মানে এষ্ট্ৰলজি এতিয়া মানে আকৰ্ষিত আৰু। তাত এনেকৈ আহি তাৰপিছত 2-4খন কিতাপ কিনিলোঁ এষ্ট্ৰলজিৰ, পঢ়া আৰম্ভ কৰি দিলোঁ। তেনেকৈ আৰম্ভণি হ'ল। তাৰপিছত মই কোৰ্চ ল'লোঁ, বিভিন্ন কোৰ্চ ল'লোঁ এষ্ট্ৰলজিৰ ওপৰত। তেনেকৈ এষ্ট্ৰলজিটো শিকিলোঁ। আৰু আজিকালি যিটো এষ্ট্ৰলজি ফ'ল' কৰি আছে, ট্ৰেডিশ্যনেল এষ্ট্ৰলজি ফ'ল' কৰিলে নহ'ব। আপুনি যিহেতু আজিকালি অত্যাধুনিক যুগ, ৰাহুৰ যুগ, টেকন'লজিৰ যুগ, অত্যাধুনিক মানে এষ্ট্ৰলজি ফ'ল' কৰিব লাগিব। আজিকালি অত্যাধুনিক টেকনিক আহি গৈছে এষ্ট্ৰলজিত। সেইবোৰ টেকনিক ইউজ কৰিহে মানে এষ্ট্ৰলজিকেল কনচালটেশ্যন দিয়া হয়।
ভাল এষ্ট্ৰলজাৰ এজনে আপোনাৰ যিমানবোৰ ডিভিজনেল চাৰ্ট সেইবোৰো অধ্যয়ন কৰে, আৰু সেইবোৰ চোৱাৰো কিছুমান নিয়ম আছে। আপোনাৰ লগ্ন চাৰ্টৰ দৰে নৱাংশ চাৰ্ট চালে নহ'ব, সেইবোৰ অধ্যয়ন কৰা অলপ বেলেগ ধৰণৰ পদ্ধতি আছে। প্ৰতিটো লগ্নৰ কম্বিনেশ্যন আৰু নৱমচাৰ কম্বিনেশ্যনটো অলপ বেলেগ, নৱমচাৰ এফেক্টটো অলপ বেলেগ আহিব, লগ্নৰ কম্বিনেশ্যন বেলেগ আহিব, বা আপোনাৰ D60 চাৰ্টৰ সেই কম্বিনেশ্যনটো বেলেগ আহিব। চ' প্ৰত্যেক ডিভিজনেল চাৰ্টে চোৱাটো ব্যক্তিৰ খুব জৰুৰী। তাৰোপৰি জামিনী এষ্ট্ৰলজি ফ'ল' কৰিব লাগে এষ্ট্ৰলজাৰজনে। তাৰপিছত আপুনি যে সঠিক প্ৰেডিকশ্যন কৰিছে KP এষ্ট্ৰলজি, তাৰপিছত আপুনি ভিউনন্দী নাৰী, এই পৰাচৰী জ্যোতিষটো মেইন। আৰু তাৰপিছত এই আটাইবোৰ যেতিয়া আপুনি অধ্যয়ন কৰিব, এই গোটেইবোৰ বিভাগৰ জ্যোতিষ আপুনি যেতিয়া জানিব, তেতিয়া এজন ভাল এষ্ট্ৰলজাৰ হ'ব পাৰিব। কেৱল বৈদিক জানিলেই আপুনি যে এজন ভাল এষ্ট্ৰলজাৰ হ'ব পাৰিব এনেকুৱা নহয়, আপোনাৰ প্ৰচুৰ অধ্যয়ন কৰিব লাগে, প্ৰচুৰ। মোৰ গুৰুৱে কৈছিল যে এজন এষ্ট্ৰলজাৰ হ'বলৈ ডেইলি তেওঁ 4-5 ঘণ্টাকৈ অধ্যয়ন কৰাটো দৰকাৰ। আৰু মই তেওঁক ফ'ল' কৰি মই সিমানখিনি টাইম দিব নোৱাৰিলেও মই এষ্ট্ৰলজিক মোৰ বহুত টাইমেই দি আছোঁ, বহুত অধ্যয়ন কৰি আছোঁ, বহুত এষ্ট্ৰলজিকেল কিতাপ পঢ়ি আছোঁ, আৰু বহুত ধৰণৰ ৱেবছাইটত মই ৰিচাৰ্চবোৰ কৰি আছোঁ। আৰু মোৰ যিবোৰ চাৰ্ট নিজে আহে, মোৰ তাত আহে, সেইবোৰ চাই মই মানে বহুত বেছি অধ্যয়ন কৰি আছোঁ। মই এতিয়া প্ৰতিখন চাৰ্ট চোৱাৰ পাছত মই নিজকে আৰু বেছি এষ্ট্ৰলজিৰ জ্ঞান অহা যেন লাগে। এতিয়া এষ্ট্ৰলজিকেল চাৰ্ট এখন চাবলৈ পোৱা মানেই মোৰ কাৰণে সৌভাগ্যৰ কথা। এতিয়া মেজিক আৰু মানে এষ্ট্ৰলজিকেল চোৱাৰ ক্ষেত্ৰত মানে এনেকুৱা মেজিক উলিয়াব পাৰি, মানে বহুতেই ভাল লাগে যে কম্বিনেশ্যনবোৰ মিলাই নক্ষত্ৰবোৰ মিলাই কেনেকুৱা মানে ঘটনা উলিয়াই দিব পাৰি। চ' মানে এনেকুৱা এটা চায়েন্স এষ্ট্ৰলজি মানে যাত মানে মেজিকৰ দৰে মানে হেৰি কৰে। কিন্তু কথা হ'ল, আমি এষ্ট্ৰলজিক মেজিক বুলি ভাবিলে নহ'ব, কাৰণ এষ্ট্ৰলজিয়ে কামটো কিন্তু মেজিকৰ দৰে নকৰে। মানে আপোনাৰ কিবা প্ৰব্লেম চলি আছে, আপুনি যদি এষ্ট্ৰলজিৰ উপায় বিচাৰি আছে, সেইটো কিন্তু মেজিকৰ দৰে কাম নকৰে। আপুনি এষ্ট্ৰলজাৰজনে যি ক'ব সেইখিনি আখৰে পালন কৰিব লাগিব। আৰু কেৱল যে ৰত্ন ধাৰণ কৰিলে আপোনাৰ কিবা এটা হৈ যাব, বা ৰেমেডি কৰিলে কিবা এটা মানে ফল হৈ যাব, এনেকুৱা নহয়। আপুনি মেণ্টেলি কিছুমান বস্তু কৰিব লাগিব, আপোনাৰ লাইফত কিছুমান বস্তু চেঞ্জ আনিব লাগিব। আমাৰ এষ্ট্ৰলজিত 12টা হাউচ থাকে। এই 12টা হাউচত মানে এক্টিভেশ্যন কৰাৰ মানে যিবোৰ পদ্ধতি বুলি নকওঁ, এটা হাউচত আপোনাৰ 4-5টা এট্ৰিবিউট থাকে। সেই এট্ৰিবিউটবোৰ কেনেকৈ এক্টিভেট কৰিব, কোনটো এক্টিভেট কৰিলে আপোনাৰ মানে এটা হাউচত বেয়া এট্ৰিবিউটো থাকিব পাৰে, কিন্তু আপুনি যদি ভাল এট্ৰিবিউট এটা এক্টিভেট কৰিছে, তেতিয়া বেয়া এট্ৰিবিউটটো আপোনাৰ এক্টিভ নহ'ব। যেনেকুৱা 6ষ্ঠ হাউচত লোনৰ কাৰক, ব্যাধিৰ কাৰক আৰু শত্ৰুৰ কাৰক, বা আপুনি ছাৰ্ভিচৰ কাৰক, যিটো মানে সেৱা ছাৰ্ভিচ, চাকৰি বা এনেকুৱা। এতিয়া আপুনি কোনটো এক্টিভেট কৰিব? আপুনি যদি ছাৰ্ভিচ এক্টিভেট নকৰে, তেতিয়া আপোনালোকে বেমাৰত পৰিব পাৰে, লোনত পৰিব পাৰে, আৰু শত্ৰু আহিব পাৰে। এতিয়া আপুনি কোনটো এক্টিভেট কৰে? আপুনি লোন এক্টিভেট কৰিব পাৰে, তেতিয়া আপুনি শত্ৰু আৰু বেমাৰৰ পৰা দূৰত থাকিব পাৰিব, বা আপুনি ছাৰ্ভিচ কৰিলেও এই দুটাৰ পৰা দূৰত থাকিব পাৰিব। আৰু যদি আপুনি মেডিকেলত সেৱা আগবঢ়ায়, তেতিয়া আপুনি বেমাৰৰ পৰাও দূৰত থাকিব। তেতিয়া আপোনাৰ 6ষ্ঠ হাউচৰ
যিটো মেডিকেল বেমাৰৰ কাৰ্য সেইখিনিৰ পৰা আপুনি দূৰত থাকিব পাৰে। তেনেকুৱা ধৰণৰ এক্টিভেশ্যন জৰুৰী। চাৰ্টখনে কি বিচাৰিছে, কেনেকৈ কি বিচাৰি আছে সেইখিনি চোৱাটো বহুত জৰুৰী। কেৱল যে আঙুঠি পিন্ধিলেই কিবা এটা হৈ যাব, নেভাৰ, মিছা কথা। ৰেমেডি কৰিলে কিবা এটা হৈ যাব, মিছা কথা। ৰেমেডি জাষ্ট এটা ৱে, মানে কিবা এটা হেল্প হয়, কিন্তু আপুনি এষ্ট্ৰলজিকেল চাৰ্ট অনুযায়ী যিখিনি চেঞ্জ কৰি লয় সেইখিনি আপুনি নিজে কৰিব লাগিব। এষ্ট্ৰলজাৰ এজন আপোনাৰ গাইড হ'ব লাগিব। যদি এষ্ট্ৰলজাৰে আপোনাক বুজাই দিয়া নাই আপোনাৰ কম্বিনেশ্যন কি, আপুনি কোনটো এক্টিভেট কৰিব লাগিব, আপুনি বিবাহত প্ৰব্লেম হৈ আছে, আপুনি বিবাহৰ কাৰণে কি কোনটো হাউচ এক্টিভেট কৰিব লাগিব, বা কোনটো গ্ৰহ এক্টিভেট কৰিব, কোনটো নক্ষত্ৰ এক্টিভেট কৰিব লাগিব, এইখিনি কথাও আপোনাক বুজাই দিয়াটো এষ্ট্ৰলজাৰজনে দৰকাৰ। এতিয়া আপুনি যদি এষ্ট্ৰলজাৰত গৈ এষ্ট্ৰলজি কি, এষ্ট্ৰলজিৰ কাম কেনেকৈ কৰে সেইখিনি যদি আপুনি বুজাই নাপায়, তেতিয়া আপুনি এষ্ট্ৰলজিক এটা মেজিকেল চায়েন্স বুলি ভাবি থাকিব, বা যদি কাম নকৰে এটা ফ্ৰড চায়েন্স বুলি ভাবি থাকিব। এই দুটাই যাতে নহয়, সেইকাৰণে আপুনি এষ্ট্ৰলজিৰ বিষয়ে কিছুমান বেছিক কথা জানিব লাগিব। আৰু আপুনি গৈ এষ্ট্ৰলজাৰজনক সুধিব যে মোৰ এনেকুৱা প্ৰব্লেম কিয় হৈছে, কিয় হোৱা নাই। আপুনি বেছিক কথাবোৰ জানি লৈ তাৰপিছত আপুনি ৰেমেডিবোৰ ফ'ল' কৰিব। এষ্ট্ৰলজি এটা এনেকুৱা ধুনীয়া বস্তু যিয়ে মানে নিজক জনাৰ উপৰিও আনক জনাত সহায় কৰে। যেনেকুৱা মই এষ্ট্ৰলজিটো প্ৰফেশ্যনেল লোৱাৰ আগৰ পৰা বহুত মই কৰি আছোঁ, কিন্তু মই প্ৰফেশ্যনেল লোৱা নাছিলোঁ, ইমান ভালকৈ ফ'ল' কৰা নাছিলোঁ মই নিজে। এতিয়া ফ'ল' কৰি মই গম পাইছোঁ যে মই নিজৰ মাজতে বহুত চেঞ্জ দেখা পাইছোঁ। মোৰ খংটো কমিছে, আনৰ প্ৰতি যিবোৰ মোক আগতে বেয়া কথা কৈছিল বা মোক আঘাত কৰিছে বা মোৰ ক্ষতি কৰিছে, তেওঁলোকৰ প্ৰতি যিটো খং বা আছিল, সেইবিলাকো কমি গৈছে। এষ্ট্ৰলজি এনেকুৱা এটা পদ্ধতি, নিজক চেঞ্জ কৰিব পাৰে, নিজক স্পিৰিচুৱেল লাইনত লৈ যাব পাৰে। এষ্ট্ৰলজি আচলতে এখন ব্ৰিজ, স্পিৰিচুৱেলিটিক লৈ যাবলৈ এখন ব্ৰিজ, এখন দলং আচলতে। এতিয়া মোৰ অষ্টমপতি দশমত আছে, আৰু মোৰ লগ্নপতিও অষ্টমপতিয়ে। এতিয়া মই যেতিয়া এষ্ট্ৰলজি ফ'ল' কৰিছোঁ, মই নিজকে আপলিফ্ট কৰিব পাৰিছোঁ, কাৰণ মোৰ লগ্নপতি আৰু অষ্টমপতি ছেম। আৰু যেতিয়া কৰ্মস্থানত বহি এষ্ট্ৰলজিয়ে আপলিফ্ট কৰিছে, মই নিজেও আপলিফ্ট হৈছোঁ, মোৰ কৰ্ম আপলিফ্ট হৈছে, আৰু মোৰ অষ্টম হাউচো ষ্ট্ৰং হৈছে। চ' তেনেকুৱা কিছুমান কম্বিনেশ্যনৰ দ্বাৰা কামবোৰ কৰিব লাগে, তেতিয়া এষ্ট্ৰলজিয়ে মেজিকৰ দৰে কাম কৰে। মেজিক আচলতে নহয়, এই চায়েন্সখিনি পঢ়ি বা বুজি ইউজ কৰাটোৱে আচল কথা। আপুনি উল্টা ৰেমেডি ফ'ল' কৰি নিজৰ টাইম ৱেষ্ট নকৰিব, যে এইটো ফ'ল' কৰিলে এইটো হ'ব। আজিকালি দেখিছে নহয়, এপবোৰৰ এডভাৰটাইজমেণ্ট, কাৰোবাৰ ব্ৰেকআপ হৈছে, ঘূৰি আহিব নাই, সেইবোৰৰে এডভাৰটাইজমেণ্ট, দুনিয়াখন যেন এনেকৈ প্ৰেমতে ৰৈ আছে। ত' তেনেকুৱা বস্তুৰ পৰা, তেনেকুৱা এষ্ট্ৰলজিকেল এপৰ পৰা দূৰত থাকক। এষ্ট্ৰলজি আপোনাক যিমান দিব পাৰে আপোনালোকে ল'ব পৰা নাই। এষ্ট্ৰলজি আপোনাক বহুত বেছি দিব পাৰে, কিন্তু আপোনালোকৰ ৱেটো ভুল হৈ আছে, আপোনালোকে ভাল এষ্ট্ৰলজাৰৰ ওচৰত গৈ পোৱা নাই। এতিয়া মই ভাবোঁ যে মোৰ জৰিয়তেও আপোনালোকে এষ্ট্ৰলজিৰ নলেজবোৰ গ্ৰহণ কৰক। মই যাতে মোৰ যিখিনি মোৰ সক্ষমতা আহিছে এতিয়ালৈ, সেইখিনিৰে আপোনালোক গাইড কৰিব পাৰোঁ।
আৰু সক্ষমতা বাঢ়ি থাকিব, কাৰণ অধ্যয়ন কৰি আছোঁ, সেইটো নিশ্চয় বাঢ়ি থাকিব। মই গাইড কৰিব পাৰোঁ, আৰু মই নিজকে এজন গাইড বুলিয়ে ভাবোঁ, এষ্ট্ৰলজাৰ হিচাপে নাভাবোঁ। এষ্ট্ৰলজাৰ শুড বি এ গাইড অফ ওৱানছ লাইফ। মই তেনেকৈ ভাবোঁ এষ্ট্ৰলজাৰ এজনৰ কথা। কিছু ক্ষেত্ৰত তেওঁ এষ্ট্ৰলজাৰ এজনে ভাঙি পৰা মানুহ এজনক মটিভেটো কৰিব লাগিব, মটিভেশ্যনৰ কথাও ক'ব লাগিব, ভাল খাদ্যৰ কথা ক'ব লাগিব, ভাল কিতাপ এখন পঢ়াৰ কথাও ক'ব লাগিব। ভাল কিতাপ এখন পঢ়িলে আপোনাৰ গুৰু এক্টিভেট হ'ব। চ' কিছুমান সৰু সৰু ৰেমেডি আছে, সৰু সৰু মানে লাইফত চেঞ্জ আছে, যাৰ জৰিয়তে মানে ডাঙৰ ডাঙৰ এক্টিভেশ্যন কৰিব পাৰিব। না কি আপুনি কিবা এটা বেলেগ ৰেমেডি কৰি দিলে, কিবা আপোনাৰ গছৰ তলত পুতিব দিলে, কিবা এটা জুইত পুৰিব দিলে, তেনেকুৱা ৰেমেডি কৰাতকৈ আপুনি প্ৰেক্টিকেল যদি ৰেমেডি কৰে, তেতিয়া আপোনাৰ লাইফত চেঞ্জটো আপুনি নিজে গম পাব। যে আপুনি কিতাপ পঢ়া নাছিল, আপোনাৰ যদি গুৰু দুৰ্বল আছিল, আপুনি কিতাপ পঢ়া কৰিছে, আপোনাৰ ব্ৰেইন এক্টিভেট হৈছে, আপোনাৰ বুদ্ধি এক্টিভেট হৈছে, আপোনাৰ জ্ঞান বাঢ়িছে, তেতিয়া আপোনাৰ পাৰ্চনেলিটিত, আপোনাৰ মাইণ্ডত গুৰুৱে ব্লেছিং দিব, আপোনাৰ লাইফত গুৰুৱে ব্লেছিংছ দিব। তেনেকৈ আপুনি মানে ৰেমেডিবোৰ ফ'ল' কৰিব লাগে। এষ্ট্ৰলজি এনেকুৱা এটা সাগৰ, আমি ধৰা এইখিনি এটা টপা পাইছোঁ, তাতে ভাবিছোঁ আমি বহুত কিবা পাই গৈছোঁ। এষ্ট্ৰলজাৰবোৰে বা ময়ো এইখিনি টপা, এই সাগৰত আমি ডুব যাব পৰা নাই। আৰু এটা জীৱনত এই সাগৰত ডুব যোৱাটো বহুত কঠিন, কাৰণ ইমান বিশাল পৰিধিৰ এষ্ট্ৰলজি। কিন্তু সেই পৰিধিত ডুব যাব নালাগে। এষ্ট্ৰলজিৰ জৰিয়তে আপোনাৰ কেনেকৈ আপলিফমেণ্ট হ'ব, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। মোৰ এনেকৈ কথা কোৱাৰ অভ্যাস নাছিল, আজি প্ৰথম ইমানখিনি কথা কৈছোঁ। নাজানো আপোনালোকে কেনে পাইছে, ক'ৰবাত কথা ইফাল সিফাল হ'ব পাৰে। যদি কথাখিনি ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লগৰবোৰৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাম আপোনালোকক সহায় হোৱাৰ কাৰণে। এষ্ট্ৰলজিকেল ভিডিঅ' বনাম বা মটিভেশ্যনেল ভিডিঅ' বনাব পাৰোঁ, কাৰণ মোৰ সেইটো ৰাপ আছে। চ' মই কোৱাৰ ধৰণে যদি এষ্ট্ৰলজি আপোনালোকে ফ'ল' কৰে, তেতিয়া ভাল ফল জীৱনত আহিব। আৰু কিছুমানৰ প্ৰব্লেম এনেকুৱা আছে, ধৰক 8th হাউচ বেয়া হৈ আছে, 8th হাউচে প্ৰব্লেম দি আছে। যদি তাৰ কাৰণে যদি এষ্ট্ৰলজি আপুনি শিকে, আপোনাৰ 8th হাউচৰ প্ৰব্লেমবোৰ আঁতৰাব। কালি মই 3খন চাৰ্ট চাইছোঁ, 3খন চাৰ্টতে মানে 8th হাউচৰ প্ৰব্লেম আছে। মই তিনিওজনক এষ্ট্ৰলজি ষ্টাডি কৰিব দিছোঁ, আৰু তেওঁলোকে নিশ্চয় ভাল ফল পাব। কাৰণ এষ্ট্ৰলজিয়ে হ'ল স্পিৰিচুৱেলটো যোৱালৈ এখন ব্ৰিজ, আৰু তেওঁলোকৰ মাইণ্ড যেতিয়া সঠিক অৱস্থাত থাকিব, তেওঁলোকে জীৱনৰ প্ৰব্লেমবোৰ নিজে শ্বৰ্ট আউট কৰিব পাৰিব, নিজে বুজি উঠিব, নিজে কি আনে কিহৰ কাৰণে কি কৰে। কালি এখন চাৰ্টত মুন 6th হাউচত বহি আছে। মুন হ'ল মাতৃকাৰক। এতিয়া তেওঁৰ মাতৃ মাজে মাজে তেওঁক শত্ৰুৰ দৰে ব্যৱহাৰ কৰে, কাৰণ 6th হাউচত বহি আছে। মই ক'লোঁ যে আপোনাৰ মাতৃ মাজে মাজে শত্ৰুৰ নিচিনা ব্যৱহাৰ কৰে।
কথাটোতো হয় তেখেতে ক'লে। এতিয়া সেই কথাখিনি আপুনি বিশেষ চেঞ্জ কৰিব নোৱাৰিব যে শত্ৰুৰ দৰে ব্যৱহাৰ নকৰিব বা কিবা পাব, তেনেকুৱাই কথাটো। তো আপুনি মানি ল'ব লাগিব যে কিছু কিছু সময়ত মাতৃয়ে তেওঁক হিংসা নকৰে বা কিবা নকৰে, কিছু কিছু সময়ত সেই ষষ্ঠ হাউচৰ স্থানত যিটো মুন বহিছে সেইটোৰ এফেক্ট তেওঁৰ জীৱনত আহি পৰে, তেওঁৰ জীৱনত উঠি পৰে। এতিয়া তেওঁক যিটো ক'লোঁ যে আপোনালোকে এনেকুৱা যদি হয় আপুনি চুপচাপ থাকিব, কাৰণ আপোনালোকে এতিয়া গম পাইছোঁ। তেতিয়া সি ক'লে যে এনেকুৱা কথা মানে এষ্ট্ৰলজিখিনি এনেকুৱা মানে যদি আপোনাৰ 9th হাউচৰ গুৰু, 9th হাউচৰ অধিপতি যে লগ্নত বহি আছে, আপোনাৰ লাইফত দেউতাৰ কণ্ট্ৰল বা গুৰুৰ কণ্ট্ৰল বহুত বেছি। গুৰুৰ কথাটো পিছত, বিশেষকৈ দেউতাৰ কণ্ট্ৰলটো, দেউতাকৰ কণ্ট্ৰলটো বহুত বেছি হয়। লাইফটো কণ্ট্ৰল কৰিব, আধা লাইফ মানে দেউতাকে কণ্ট্ৰল কৰিব। তেনেকুৱা কিছুমান কম্বিনেশ্যন মানে যিবিলাক সাধাৰণ মানুহেও বুজিব, ইমান টান নহয় বস্তুবোৰ মানে, যদিও বিশাল, কিন্তু এষ্ট্ৰলজিৰ বেছিক বস্তুবোৰ বুজাটো খুবেই মানে ইজি। মই প্ৰথম যিটো কোৰ্চ লৈছিলোঁ, বেছিক কোৰ্চ এটা, তেতিয়াও তাতো মানে এনেকুৱা হাউচবোৰৰ কথাবোৰ কৈছোঁ, কম্বিনেশ্যনবোৰৰ কথা কৈছোঁ, এক্টিভেশ্যনৰ কথা কৈছোঁ প্ৰথম কোৰ্চত। তেনেকৈ তাৰপিছত বহুত ধৰণৰ কোৰ্চত বহুত ডিপ লেভেলৰ কথাবোৰ কয়। চ' এষ্ট্ৰলজি শিকক, আপোনাৰ লাইফ আপলিফ্ট কৰক। ধন্যবাদ।